চাব পাৰে আজি বহুত দিনৰ মূৰত ইমান গৰমৰ মাজত আল্লাই যে বৰষুণ যাক দিলে আল্লাহৰ ওচৰত বহুত 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 শুকৰিয়া আদায় কৰিছোঁ এই বৰষুণ জাকৰ কাৰণে। ইমান গৰম মানে শান্তি নোপোৱা হৈছোঁ। দেখিছেনে ইমান ধুনীয়া, কি ক'ম। এই বৰষুণত মানুহবোৰ তিতি আছে, আপোনালোকে চাব পাৰে বৰষুণত তিতি আছে, মানে কোনো ফিল হোৱা নাই। ইমান ধুনীয়া, ইমান ভাল লাগিছে আজি। মোৰ যে সঁচাই বহুত ভাল লাগিছে, কি ক'ম, এই বৰষুণ জাকৰ কাৰণে। চব কিমান ধুনীয়া, মানে এজাক বৰষুণ আমাক লাগে। যদি এতিয়া গুৱাহাটীত আৰু পানী হৈ যায় তথাপিও আমাৰ মানে ইমান টেনশ্যন নাই, যিহেতু ইমান গৰমত মানে আছিলোঁ। আল্লাহৰ ওচৰত মানে বহুত 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 শুকৰিয়া আদায় কৰিছোঁ এই বৰষুণ জাকৰ কাৰণে। ইমান গৰমৰ মাজত আজি একদম ফাইনেলি বৰষুণ দিছে। এইটো ভাল লাগিছে, ইমান ধুনীয়া বতৰ কৰিছে। এয়া যিমান ধুনীয়াকৈ বৰষুণ দি আছে, মানে ধৰক ইমান গৰম কৈ থকা হৈছিল। যেনেকৈ ধৰক আল্লাহৰ বিনা হুকুমত পাতখিলাত নলৰে, ঠিক তেনেদৰে এতিয়া ধৰক ইমান ধুনীয়াকৈ বৰষুণ যাক দিলে আৰু ইমান ভাল লাগিছে। আজি দিনটো এনেকৈয়ে থাকিব লাগিছে। চাওকচোন বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া হৈ আছে। আজি গছ-গছনি, চৰাই-চিৰিকটি সকলোৰে কাৰণে শান্তিৰ পৰিৱেশ, কাৰণ ইমান দিনৰ পৰা বৰষুণ নাছিল, পানী নাছিল, গছবোৰ শুকাই মৰহি গৈছিল। মোৰ ফুলকেইজোপাও একদম কিবা অৱস্থা হৈ গ'ল। আৰু চৰাইবোৰো কেনেকৈ আছে। আজি যে মানে আল্লাহৰ হুকুম হৈছে, তাৰ কাৰণে বৰষুণ আহিল, ভাল লাগিলে। গা একদম পূৰা চব ঠাণ্ডা কৰিলে। এনেকৈ নহ'লে আপুনি পানী টেপ খুলিবই নোৱাৰে, যি গৰম পানী আহে। কিন্তু আজি আকৌ আপোনাৰ নাই, এতিয়া আল্লাই দিলে একদম পানী পূৰা ঠাণ্ডা আহিছে। একদম এজাক